এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক জাতিলাও আৰু কচুৰে ৰন্ধা পাভ মাছৰ বৰ লোভনীয় আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব জাতিলাও, কচু আৰু বিলাহী। কচু, জাতিলাও আৰু বিলাহীকেইটা জোখত কাটি ধুই ল'ব লাগিব। পাভ মাছকেইটা বাছি ভালদৰে ধুই নিমখ আৰু হালধি সানি লোৱা হৈছে। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত পাভ মাছ কেইটামান দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছকেইটা ভজা হৈ গৈছে। এতিয়া প্লেট এখনত নমাই থ'ব লাগিব। ঠিক একেদৰে বাকীকেইটা মাছো ভাজি ল'ব লাগিব। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ ফুটাই তাত কুটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত কুটি লোৱা জাতিলাও, বিলাহী, কচু আৰু জোখমতে নিমখ হালধি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। কোমলীয়া জাতিলাও, কচু, বিলাহীৰ লগত ৰন্ধা পাভ মাছৰ এই আঞ্জাখন খাবলৈ মোৰ বৰ ভাল লাগে। সেয়ে আপোনালোকৰ লগত মোৰ এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ নটিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাজে মাজে লৰাই জাতিলাও, কচু আৰু বিলাহীখিনি অলপ সময় ভজাৰ পিছত বিলাহী আৰু লাওখিনি ধুনীয়াকৈ সিজি মিলি পৰিছে। এতিয়া তাত প্ৰয়োজনমতে গৰম পানী দি ভালদৰে লৰাই ঢাকি উতলিবলৈ দিব লাগিব। আঞ্জাখন পনীয়া কৰিব বিচাৰিলে পানীৰ পৰিমাণটো আৰু অলপমান বঢ়াই দিব লাগিব। আঞ্জাখন প্ৰায় 10 মিনিটমান সময় ভালদৰে উতলিবলৈ দিয়াৰ পিছত কচু এডোখৰ ভাঙি চোৱা হৈছে। কচুডোখৰ বৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া তাত ভাজি থোৱা পাভ মাছকেইটা দিব লাগিব। তাৰপিছত তাত পদিনা পাত অলপমান দি ভালদৰে উতলিবলৈ দিব লাগিব। পাভ মাছকেইটা দিয়াৰ পিছত প্ৰায় 5 মিনিটমান সময় আঞ্জাখন উতলোৱা হৈ গৈছে। এতিয়া গেছৰ জুই নুমাই দিব লাগিব।
জাতিলাও আৰু কচুৰ লগত ৰন্ধা পাভ মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। জাতিলাও আৰু কচুৰ লগত ৰন্ধা পাভ মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। কেতিয়াবা আপোনালোকেও মই ৰন্ধাৰ দৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ। মাছৰ আঞ্জাখন ৰান্ধিবলৈ কি কি উপকৰণ লোৱা হৈছে ইয়াতে মই লিখি দিছোঁ। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব।